নমস্কাৰ আজি বি গ্ৰেড আৰ্টিষ্টৰ ক্লাছিকেল ডেন্স যেটো অডিশ্যন আছিলে ইয়াতে বহু প্ৰতিযোগীয়ে গাইডলাইন্স ভালকৈ পঢ়া নাই চোৱা নাই মোৰ এটা বিনম্ৰ অনুৰোধ কিবা এখন কাগজ পঢ়িব লাগে দহবাৰ পঢ়ি চাব লাগে যে এইটো কি কৰি গাইডলাইনটো কিহৰ কাৰণে দিছে আৰু আমি কেনেকৈ সেই প্ৰগ্ৰেমটো কৰিব পাৰোঁ সেইকাৰণে ইয়াতে আজি বহুত ছোৱালীয়ে ভাল নাচিছে গাইডলাইন ফ'ল' নকৰাৰ বাবে তেওঁলোকক অনুতীৰ্ণ কৰিব লগা হৈছে ইয়াতে গাইডলাইনত আছে শুদ্ধ নৃত্য আৰু অভিনয় শুদ্ধ নৃত্য অভিনয় মিলাই 15 মিনিটৰ এটা অনুষ্ঠান তেওঁলোকে কি কৰিছে ইয়াতে শুদ্ধ নৃত্যৰ গান সোমাই দিছে শ্লোকৰ অংশ সোমাই দিছে আৰু অভিনয় ট্ৰেকবিলাক আনিছে ভাল শুদ্ধ অভিনয় নহয় যিটো অৰিজিনেল অভিনয় হ'ব লাগে যিটো অভিনয় পাৰফেক্ট অভিনয় হ'ব লাগে তাতো অলপ খেলি মেলি হৈছে তাৰ মাজতো বহুত ছোৱালী আছে তেওঁলোকে ভালকৈ অনুসৰণ কৰিছে আমাৰ দূৰদৰ্শনৰ যিটো গাইডলাইন তেওঁলোকে যিসকলে ভালকৈ গাইডলাইন অনুসৰণ কৰিছে তেওঁলোকৰ ভালকৈ তেওঁলোকৰ নৃত্য চাই খুবেই ভাল লাগিছে আৰু ভালকৈ যেতিয়া নৃত্য কৰে আমি বিচাৰক হিচাপে আমাৰ আনন্দ লাগে আৰু নৃত্য শাস্ত্ৰীয় নৃত্য এটা সাধনা এটা গুৰুৱে নৃত্যটো শিকাব তেওঁৰ অনুষ্ঠানত নৃত্য শিকাব কিন্তু তেওঁলোকে শিকি সেইখিনিতে ষ্টপ কৰিব নালাগে তেওঁলোকে ঘৰত আহি সেই নৃত্য অনুসৰণ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে সাধনা বুলি কয় ঘৰত প্ৰেক্টিছ কৰাটো সাধনা বুলি কয় আৰু স্কুলত যিটো প্ৰশিক্ষকে শিকায় সেইটো পিক আপ বুলি কয় সেইকাৰণে মই এইটো সদায় ক'ম যে আমি উঠি অহা যিখিনি আমাৰ আপকামিং ক্লাছিকেল ডান্সাৰ্ছ তেওঁলোকে সদায় ঘৰত যাতে সেইটো সাধনা কৰিলে আমাৰ নৃত্যবিলাক সুন্দৰ হ'ব গ্ৰেচফুল হ'ব তাৰ বাবে মোৰ এটা বিনম্ৰ অনুৰোধ যিসকলে চাই আছে যোনে যোনে নৃত্য কৰে যাতে এই সাধনাটো যাতে বচাই ৰাখে আৰু নৃত্য যাতে গুৰুৰ পৰা ভালকৈ অনুসৰণ কৰে ইয়াকে কৈ মই মোৰ মন্তব্য সামৰণি মাৰিলোঁ আৰু ধন্যবাদ প্ৰচাৰ ভাৰতী মোক বিচাৰক হিচাপে ইয়াত পাতি এই সন্মান দিয়াৰ ধন্যবাদ নমস্কাৰ Okay.